হয় পদুলিত নিৰ্বাচন আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এতিয়া প্ৰতিটো ৰাজনৈতিক দলে ব্যাপক তৎপৰতা প্ৰদৰ্শন কৰিছে কি ৰাজ্যজুৰি এতিয়া সকলো দলে কি কংগ্ৰেছ কি বিজেপি সকলোৱে এই মুহূৰ্তত এতিয়া ব্যাপক তৎপৰতা অব্যাহত ৰাখিছে সকলো দলে এতিয়া নিজা নিজা তৎপৰতা প্ৰদৰ্শন কৰিছে আৰু তেওঁলোকে যিসমূহ ভোটাৰ আছে সেই বাগিচা অঞ্চলে হওক বা গ্ৰামাঞ্চলৰ ভোটাৰসকলক আকৰ্ষিত কৰাৰ বাবে কেতবোৰ কাৰ্যপন্থা গ্ৰহণ কৰিছে আৰু এই মুহূৰ্তত আমি তিতাবৰ যি চাহ বাগিচা অঞ্চল এই চাহ বাগিচা অঞ্চলসমূহলৈ আহিছোঁ যিহেতু আমি এইবাবেই আহিছোঁ যে তিতাবৰত এইসকল যিসকল চাহ বাগিচা অঞ্চলৰ যিসকল ভোটাৰ আছে সেই ভোটাৰসকলে কিন্তু তিতাবৰত এইবাৰ নিৰ্ণায়ক ভূমিকা পালন কৰিব যিহেতু ৩২,০০০ৰো অধিক ভোটাৰ আছে যিহেতু ১,৫৪,৫৪০ জন ভোটাৰৰ ভিতৰত কিন্তু ৩২,০০০ ভোটাৰে কিন্তু এবাৰ চাহ বাগিচা অঞ্চলৰ আৰু এইসকল ভোটাৰে এটা নিৰ্ণায়ক ভূমিকা পালন কৰিব গতিকে সেই বাগিচা অঞ্চলৰ ভোটাৰসমূহৰ মাজত ৰাজনৈতিক যিটো সচেতনতা সেই সচেতনতাটো কেনেকুৱা হ'ব বা তেওঁলোকৰ যিসমূহ সমস্যা আছে সেই সমস্যাসমূহ লৈ এতিয়া এই মুহূৰ্তত এইসমূহ ভোটাৰৰ কিন্তু মতামত কেনে হ'ব আমি গোটেই বিষয়টো প্ৰাগ নিউজৰ দৰ্শকসকলক আমি জনাবলৈ যত্ন কৰিম যিহেতু প্ৰাগ নিউজৰ জৰিয়তে আমি এই গোটেই বিষয়টো উপস্থাপন কৰিবলৈ যত্ন কৰি আহিছোঁ যে ভোট দিব কাক ৰাইজৰ এই বিষয়টো তেওঁলোকৰ মতামতসমূহ সংগ্ৰহ কৰিবলৈ যত্ন কৰিছোঁ দাদা অকণমান যদি আহে আমি জ্যেষ্ঠজনৰ পৰা আৰম্ভ কৰিম যে কি ক'ব এই মুহূৰ্তত বাগিচাৰ ভোটাৰে তিতাবৰত যিহেতু এটা নিৰ্ণায়ক ভূমিকা পালন কৰিব এবাৰ কাক পঠিয়াব দিছপলে বা আপোনাৰ আমি সেই বিষয়টো পাছলৈ যাম সমস্যাসমূহ কেনেকুৱা এই কথাটো কওক মানে কথা হ'ল কি এতিয়া ৰাইজেও কৈ আছে যদি পাৰ্টীয়ে আহি আমাক যিকোনো কাম কাজ কৰি আগলৈ নিনিয়ে তেতিয়া আমি পাৰ্টি কেনেকৈ জিকাম আৰু 15 বছৰ কংগ্ৰেছ চৰকাৰ জিকিও আমাক যেনে অৱস্থা তেনে কৰি থৈ দিছে কথা হ'ল কি আমি ভাবিছিলোঁ যে বিজেপি চৰকাৰ ভাল কিন্তু ভাল মানে কি কথা হ'ল কি আমাক চৰকাৰে দিছে সুবিধা অকল ২,০০০ টকা দিলে ৩,০০০ দিলে আৰু পাছবুকটো খুলি দিছে যিকেইটা লেট্ৰিন দিলে কিছুমান আধাখৰীয়া হ'ল কাৰোবাৰ টেংকি ঢাকনি নাই কাৰোবাৰ দৰ্জা নাই তেনেকুৱা আধাখৰীয়া মাটিত মছলা বালি মিলাব এনেকুৱাই মিলাই থৈ দিলে কেইটামানটো সেইদে বৰষুণ দি ভাঙি এদাই হ'ল আৰু সমস্যা কি আছে অকণমান যদি ক'ব পৰা হয় যে আৰু সমস্যা কি আছে আৰু আমাৰ ইয়াততো একো পোৱাই নাই ইমান দিন হৈ গ'ল অকল লেট্ৰিনটো দিছে আৰু বাকী একো দিয়া নাই খালি ৰাস্তা পদূলি একো দিয়া নাই আৰু পানী বহুত হৈ যায় ইয়াত মানে ইমান পানী হৈ যায় খোজকাঢ়ি যাব লাগিব মানে হয় আমি আকৌ জানিবলৈ যত্ন কৰিম আমি মনৰ কথা জানিবলৈ যত্ন কৰিম কিন্তু এই মুহূৰ্তত আমি কৈছোঁ যে আমি চৈকতা চাহ বাগিচাত উপস্থিত হৈ আছোঁ তিতাবৰ আৰু তিতাবৰ চৈকতা চাহ বাগিচা আমি এনে এটা অঞ্চলত উপস্থিত হৈছোঁ যে এই অঞ্চলটো যদি আমি চাবলৈ যাওঁ যে অতি জৰাজীৰ্ণ বাট পথ আৰু এই অঞ্চলটোৰ নামেই হৈছে উত্তৰ চৈকতা অঞ্চল আৰু এই অঞ্চলসমূহত এতিয়া এইসকল ৰাইজে দুটাকৈ অঞ্চল আৰু এই অঞ্চলসমূহত এতিয়া ৰাইজে যথেষ্ট ক্ষোভ প্ৰকাশ কৰিছে যিহেতু আমি যদি বাসগৃহসমূহ দেখুৱাবলৈ যত্ন কৰোঁ যে এইদৰে এতিয়া জৰাজীৰ্ণ বাসগৃহত এতিয়া এইসকল চাহ শ্ৰমিকে তেওঁলোকে দিন কটাব লগা হৈছে কিন্তু চৰকাৰখনে কৈ আহিছে যোৱা সময়ছোৱাত এটা সময়ত 15টাকৈ বছৰ কংগ্ৰেছৰ দখলত থাকিল 20টাকৈ বছৰ কংগ্ৰেছৰ দখলত থাকিল কিন্তু এইসকল যিসকল চাহ বাগিচা অঞ্চলৰ জনতা সেইসকল জনতাৰ কিন্তু আশা আকাংক্ষাসমূহ সেইখন কংগ্ৰেছ চৰকাৰে পূৰণ কৰিব নোৱাৰিলে কিন্তু তাৰ পৰৱৰ্তী সময়ত ৰাজ্যত পৰিৱৰ্তনৰ কথা কোৱা এখন বিজেপি চৰকাৰ আহিল যিখন চৰকাৰে পৰিৱৰ্তনৰ কথা ক'লে সমবিকাশৰ কথা ক'লে সম উন্নয়নৰ কথা ক'লে কিন্তু বাস্তৱ ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে কিছু বাগিচা অঞ্চলত কিন্তু তেওঁলোকে যিসমূহ চাহ বাগিচা অঞ্চল এই অঞ্চলসমূহত বাট পথৰ কিন্তু পকীকৰণৰ ব্যৱস্থা কৰা হ'ল কিন্তু বাস্তৱ ক্ষেত্ৰত এই যিখন বৰচৈকতা চাহ বাগিচা এই চাহ বাগিচাত কিন্তু এই মুহূৰ্তলৈকে কোনো ধৰণৰ বাট পথৰ যিটো শোচনীয় অৱস্থা বা খোৱা পানীৰ যিটো ব্যৱস্থা এই ব্যৱস্থাৰ বাবে কিন্তু সেইসকল ভোটাৰে যথেষ্ট হতাশ হৈ পৰা পৰিলক্ষিত হৈছে কি ক'ব আৰু সমস্যা কি আছে আমাৰ সমস্যা মানে কি আমাৰ নিজৰ থকা ঠাইডোখৰ মানে যিবিলাক আই ঘৰ দিয়ে আই ঘৰো নাপালোঁ ৰাইজে 15 বছৰ কংগ্ৰেছ চৰকাৰ শাসন কৰিও আৰু 5 বছৰ বিধানসভাত থাকিও 15 বছৰ আৰু 5 বছৰ দুটা কথা কৈছে যে 5 বছৰ যি বিজেপি চৰকাৰ সেই চৰকাৰখনৰ সময়তো কিন্তু সেইসকল ৰাইজৰ ফলাফল শূন্য যিহেতু 15টা বছৰ তেওঁলোকে কংগ্ৰেছক শাসনলৈ আনিছিল আৰু তেওঁলোকে আশা প্ৰকাশ কৰিছিল যাতে কংগ্ৰেছ চৰকাৰখনে তেওঁলোকৰ আশা আকাংক্ষাসমূহ পূৰণ কৰিব কিন্তু সেই আশা আকাংক্ষা কিন্তু কংগ্ৰেছ চৰকাৰখনে পূৰণ কৰিবলৈ সক্ষম নহ'ল যাৰ বাবে বিজেপি চৰকাৰখনক তেওঁলোকে আঁকোৱালি লৈছিল আৰু সেই বিজেপি চৰকাৰখনক কিন্তু এই মুহূৰ্তত তেওঁলোকক প্ৰতাৰণা কৰা এটা অভিযোগ উত্থাপন হৈছে আৰু কি আছে সমস্যা কি আছে আৰু সমস্যা আমাৰ বৰ্তমান এওঁ ক'লেই অলপ আগত কিছুমান সমস্যা খোৱা পানী ঘৰৰ অসুবিধা লেট্ৰিন বাথৰুম আৰু বহুত ধৰণৰ বিভিন্ন ধৰণৰ সমস্যা আছে মই বিশেষ ক'ব নাযাওঁ কিন্তু আমি যি আমাৰ দিবলগীয়া ভোট মই এটা কথা ক'ব বিচাৰোঁ আমাৰ যিটো দিবলগীয়া ভোট বহুমূলীয়া ভোট আমি দি আছোঁ ভোট কিন্তু আমি চৰকাৰৰ ফালৰ পৰা যিখিনি সুবিধা পাব লাগে সেইখিনি সবিশেষ পোৱা নাই আমি সবিশেষ যিখিনি চৰকাৰৰ ফালৰ পৰা পাব লাগে সেইখিনি পোৱা নাই নিশ্চিতভাৱে চৰকাৰ যিসমূহ সুবিধা সেই সুবিধাসমূহৰ পৰা বঞ্চিত হৈ আছে হাতীৰ অহাৰ ইয়াত কথা কোৱা হৈছে অলপ আগত আপোনালোকে উল্লেখ কৰিছিল কি ক'ব গোটেই বিষয়টো
হাতী গোটেই ভাঙি চিঙি আহি যায় হাতী। স্কুল কলেজ বা তেওঁলোকৰ শিক্ষানুষ্ঠানৰ অৱস্থাটো তেনেকৈ বিশেষকৈ আমাৰ একো ভাল নাই। আৰু শিক্ষাটো আমাৰ একেবাৰে নীল হৈ আছে। শিক্ষাটো এতিয়া মানে আমাৰ তেনেকুৱা পঢ়া শুনা কৰিবলৈ একো সা সুবিধা নায়েই। স্কুল কলেজ যোৱাৰ ব্যৱস্থাটোতো এতিয়া বাট পথৰ অৱস্থা শোচনীয়। হয় এতিয়া বিশেষকৈ তেনেকুৱা বুলি নহয় আৰু বানপানী যেতিয়া আহে তেতিয়া আৰু সৰু ল'ৰা ছোৱালীবোৰ নাযায় আৰু যাব নোৱাৰে নহয়। ইমান পানী ক'ৰ পৰা যাব। বান পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হয় নিশ্চিতভাৱে ক'ব লাগিব যে এই মুহূৰ্তত তেওঁলোকে উল্লেখ কৰিছে যে বিশুদ্ধ খোৱা পানী বা বাসগৃহ বা বাট পথ বা বানপানী হওক বা তেওঁলোকৰ যিটো বনৰীয়া হাতীৰ যিটো সমস্যা সেই সমস্যাৰ মাজত কিন্তু এইসকল চাহ শ্ৰমিকে কক বকাই থাকিব লগা এটা পৰিৱেশ বা পৰিস্থিতিৰ সৃষ্টি হৈছে। কিন্তু ৰাজ্যত পৰিৱৰ্তনৰ কথা কোৱা এখন চৰকাৰ বিজেপি চৰকাৰ, সেই বিজেপি চৰকাৰখনে কিন্তু এই মুহূৰ্তত সেইসকল ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিব নোৱাৰিলে। আৰু তাৰ সমান্তৰালভাৱে যোৱা সময়ছোৱাত 20টাকৈ বছৰ কংগ্ৰেছৰ দখলত থকা এই যিটো তিতাবৰ সমষ্টি, যিটো আজিৰ তাৰিখতো কংগ্ৰেছৰ দখলত আছে, আৰু এই সমষ্টিটোত কিন্তু সেই কংগ্ৰেছৰ যিসকল জনপ্ৰতিনিধি আছিল সেই জনপ্ৰতিনিধিসকলেও কিন্তু এই মুহূৰ্তত এইসকল ৰাইজৰ যি আশা আকাংক্ষা সেইসমূহ পূৰণ কৰিব নোৱাৰিলে, যাৰ পৰিপ্ৰেক্ষিততে যথেষ্ট ক্ষুণ্ণ হৈ পৰিছে। আমি শেষবাৰৰ বাবে খুব চমুকৈ কথা পাতিম যে আধা মিনিটটো আপোনাক সুধিম যে এইবাৰ সিদ্ধান্ত কেনেকুৱা লৈছে? নিৰ্বাচন আহি আছে, সিদ্ধান্ত কেনেকুৱা হ'ব? সিদ্ধান্তটো এতিয়া আমাক যদি ৰাইজক যদি আমি দুই চকুৰে ভালকৈ নাচায় তেতিয়া আমি সিদ্ধান্ত বেলেগ ল'ম। সিদ্ধান্ত বেলেগ লোৱা হ'ব। কেনেকুৱা সিদ্ধান্ত হ'ব? নিৰ্বাচনৰ আহি আছে। হয়, যোনে এতিয়া আমাক মানে আমি বিশেষকৈ কিনো ক'ম, আমিতো ইমানকৈ গম নাপাওঁ। চ' মানে যোনে আৰু সা সুবিধা আমাক কৰি দিব আৰু নিশ্চয় যোনে সা সুবিধা কৰিব তাকে আদৰি লোৱা। যোনে সুবিধা দিব আমাক তাৰ ফালে আমি ভোট দিম আৰু তাৰ সেইতে যাম আগতে। হয়, নিশ্চিতভাৱে যিজন ব্যক্তিয়ে বা যিজন প্ৰতিনিধিয়ে তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰিব তেওঁলোককে ভোট দিম, এই কথাটো তেওঁলোকে উল্লেখ কৰিছে যদিও কিন্তু এই মুহূৰ্তত নিৰ্বাচনৰ মাত্ৰ কেইটামান মুহূৰ্ত বাকী বা কেইটামান দিন বাকী, আৰু তাৰ প্ৰাক মুহূৰ্তত এইসকল যিহেতু ৰাইজৰ সমস্যা সমাধান কৰা নহ'ব সেইটো কথা স্পষ্ট। গতিকে এনে পৰিপ্ৰেক্ষিতত এইসকল শ্ৰমিক ৰাইজে কাক ভোট দিব, কাক দিছপুৰলৈ পঠাব, সেয়া এই মুহূৰ্তত অতিকৈ এটা তাৎপৰ্যপূৰ্ণ প্ৰশ্ন হিচাপে বিবেচিত হৈছে। যিহেতু তিতাবৰ বুলি ক'বলৈ গ'লে 1,54,000 ভোটৰ বিপৰীতে 32,000 হৈছে চাহ জনগোষ্ঠীয় ভোটাৰ। গতিকে নিৰ্ণায়ক ভূমিকা যিসকল ভোটাৰ ৰাইজে পালন কৰে সেইসকল চাহ বাগিচাৰ যিসকল ৰাইজ, সেইসকল ভোটাৰ ৰাইজৰ কিন্তু এই মুহূৰ্তত এশএবৰি সমস্যাই তেওঁলোকে হাহাকাৰ কৰিব লগা হৈছে। আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া নিশ্চিতভাৱে যে আগন্তুক যিটো নিৰ্বাচন হ'ব, নিৰ্বাচনৰ প্ৰেক্ষাপটত কিন্তু এইসকল ভোটাৰ ৰাইজৰ কিন্তু নিৰ্ণায়ক ভূমিকাই কিন্তু এক তাৎপৰ্য বহন কৰিব বুলি এই মুহূৰ্তত এতিয়া বিবেচিত হৈছে।